दुर्गा देवी नमस्ते नमो हरो पाप हरो क्षोभ जय मां महामाया। মা মহামায়া মন্দিৰত পূজা অৰ্চনা কৰিলোঁ। পূজা অৰ্চনা কৰি যাতে আমাৰ বিজেপি চৰকাৰখন আৰু দীৰ্ঘায়ু হওক, তেওঁলোকে আকৌ 5 বছৰ 2026 চনত আকৌ মুখ্যমন্ত্ৰী হিচাপে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গদিত বহক, তেওঁলোকৰ হৈ আমি প্ৰচাৰ কৰিম। এইবুলি আমি কৈছোঁ যে আমি প্ৰচাৰ কৰিম। অখিল গগৈ ডাঙৰীয়া কিন্তু আবুল তাবুল মন্তব্য দিছে। তেওঁলোকক কৈছোঁ, তেওঁ শিৱসাগৰৰ বিধায়ক, তাই শিৱসাগৰলৈ মাথা মাৰক, আমাৰ জনগোষ্ঠীলৈ মাথা মাৰাৰ ইমান তাৰ দৰকাৰ নাই। আৰু দেখা পাইছে ধুবুৰীত কিবা কংগ্ৰেছ দলৰো কোনোবা দুই এজন বিধায়কে মানে এই বেয়া মন্তব্য দিছে। এইখনলৈ আলোচনা কৰিব লাগে, কিবা কৰিব লাগে। কাৰণ কংগ্ৰেছ 70 বছৰ ৰাজত্ব কৰাৰ পিছত কিন্তু তেওঁলোকে একো নকৰিলে। নকৰাৰ ফলত আজি যদি তেওঁলোকে আকৌ বিজেপি চৰকাৰে কৰিব বিচাৰিছে আমাৰ জনগোষ্ঠীৰ সমস্যাটো সমাধান, এইটো সময়ত কংগ্ৰেছে তেওঁলোকে যাতে এইবিলাক মন্তব্যৰ পৰা দূৰত থাকক, নহ'লে কিন্তু আমি ৰাজপথত ওলাই গৈ কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন কৰিম।